নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ লৈ আহিছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা কৰ্মচাৰীসকলেও ল'ব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ শিক্ষকসকলৰ দৰে পাৰস্পৰিক বুজাবুজিৰ মাজত ল'ব পাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও ট্ৰান্সফাৰ আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ আছে ৰাজ্যৰ প্ৰতিগৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে নিজে বিচৰা জিলালৈ ল'ব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰিব শিক্ষকসকলৰ দৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়েও ল'ব পাৰিব নিজে বিচৰা জিলালৈ ট্ৰান্সফাৰ দুজন শিক্ষকে নিজৰ মাজত ল'ব পাৰে মিউচুৱেল ট্ৰান্সফাৰ আৰু এতিয়া শিক্ষকৰ দৰে কৰ্মচাৰীসকলেও ল'ব পাৰিব আৰু ইয়াৰ বাবে মুকলি কৰা হ'ব এক বিশেষ পৰ্টেলৰ ব্যৱস্থা কৰা হ'ব ইয়াৰ বাবে সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সামাজিক মাধ্যম যোগে ঘোষণা কৰিছে ৰাজ্যৰ প্ৰতিগৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ এটা ডাঙৰ খবৰ কিয়নো বিভিন্ন জিলালৈ যিসকল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিজৰ গৃহ জিলাৰ পৰা দূৰত পৰিছিল তেওঁলোকে নিজৰ দায়িত্ব দূৰত গৈ নিজৰ দায়িত্ব পালন কৰিবলগীয়া হৈছিল আৰু বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল আৰু সেই সকল কৰ্মচাৰীৰ বাবে এটা ডাঙৰ খবৰ এটা ভাল খবৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়াৰে পৰা শিক্ষকসকলৰ দৰে ল'ব পাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে মিউচুৱেল ট্ৰান্সফাৰ ৰাজ্যৰ যিসকল শিক্ষক সেই শিক্ষকসকলে বিভিন্ন জিলাত দূৰণিত পৰা যিসকল শিক্ষক আছে সেই শিক্ষকসকলে নিজৰ গৃহ জিলাত থকা শিক্ষকসকলৰ সৈতে বিভিন্ন ধৰণে পাৰস্পৰিক বুজাবুজিৰ মাজেৰে এখন জিলাৰ শিক্ষকে আন এখন জিলাৰ শিক্ষকৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকে মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰে আৰু সেই একেই ব্যৱস্থা অনাৰ চিন্তা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে এখন জিলাৰ কৰ্মচাৰীজনে যদি আন এখন জিলাত পৰিছে তেনেহ'লে সেই জিলাখনৰ কৰ্মচাৰীৰ লগত আলোচনা কৰি নিজৰ গৃহ জিলালৈ এবাৰ উভতি আহিব পাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে এক প্ৰকাৰৰ মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰিব এতিয়াৰে পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে আৰু এই সুবিধা হোৱাৰ লগে লগে যিসকল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সেই সকল কৰ্মচাৰীয়ে নিজৰ গৃহ জিলাতেই থাকি তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিব পাৰিব এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এক প্ৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ লৈ আনিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু আমাৰ লগত এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো সৰ্বশিক্ষা আৰু এটা মই চিন্তা চৰ্চা কৰি আছো কিমান সফল হ'ব পাৰিম নাজানো সৰ্বশিক্ষা অভিযান বা শিক্ষামন্ত্ৰী থাকোতে মই এটা প্ৰচেষ্টা আৰম্ভ কৰিছিলো যে অসমৰ শিক্ষকসকলে নিজৰ ভিতৰতে মিউচুৱেল ট্ৰান্সফাৰ বিচাৰিব পাৰে অৰ্থাৎ কোনোবাই ডিব্ৰুগড়ৰ পৰা ধুবুৰীত যাব খোজে কোনোবাই ধুবুৰীৰ পৰা ডিব্ৰুগড়ত আহিব পাৰে যদি দুইজন শিক্ষক সন্মতি প্ৰদান কৰে আৰু তেনেকুৱা প্ৰচেষ্টাৰ ফলত বহু হাজাৰ শিক্ষকে নিজে বিচৰা জিলাখনলৈ আহিব পাৰিছে আৰু ইজনে সিজনৰ সহায়ক হৈছে এই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো আৰম্ভ কৰিব পাৰো নেকি শিক্ষকসকলৰ বাবে যি ব্যৱস্থা সফলভাৱে আমি ৰূপায়ণ কৰিব পাৰিছো সেই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবেও যদি ৰূপায়ণ কৰিব পাৰো অসমৰ বহু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে চৰকাৰৰ কোনো অসুবিধা নোহোৱাকৈ নিজে বিচৰা জিলাখনলৈ তেওঁলোকে ট্ৰান্সফাৰ ল'ব পাৰিব ধৰি ললো শিলচৰৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে তেজপুৰত কাম কৰি আছে দৰং তেজপুৰ বা বিশ্বনাথ চাৰিআলিৰ কোনোবা এজন কৰ্মচাৰীয়ে শিলচৰত কাম কৰি আছে এটা দুইজনে যদি কথা পাতি এটা মিউচুৱেল ট্ৰান্সফাৰৰ আমাক আবেদন কৰে পাৰস্পৰিক বদলিৰ আমি তাত কৰি দিলে চৰকাৰৰ কোনো অসুবিধা নহয় কিন্তু এই ব্যৱস্থা
শিক্ষকৰ ক্ষেত্ৰত আছিলে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰত নাছিলে। কেনেকৈ কৰিব পাৰোঁ মই তাক ভাবি আছোঁ। তাৰ বাবে এটা পৰ্টেল লাগিব, আবেদনৰ প্ৰক্ৰিয়া লাগিব, সময়সীমা লাগিব, ইজনে সিজনৰ লগত কথা পতাৰ সুবিধা দিব লাগিব। কিন্তু তথাপিতো এই ব্যৱস্থাটো মই কৰাৰ বাবে চেষ্টা কৰি আছোঁ, চিন্তা কৰি আছোঁ, নিশ্চয় সফল হ'ব পাৰে।